সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম জাহ্নবী ৰাভা।
আপুনি ক'ৰ পৰা আহিছে? মই গোৱালপাৰা ডিষ্ট্ৰিক্ট দুধনৈৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ 2023 চনৰ 9 আগষ্টত। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কোনজন ইষ্টদেৱৰ ভক্তি সাধনা কৰিছিল? মই পৰম্পৰাগতভাৱে আতা পিতা কালৰ পৰাই এই আমাৰ মানসা দেৱীৰ বলি বিধানৰ কি আছিল তাতে কৰি আছিলোঁ, পূজা কৰি আছিলোঁ বলি বিধান। আৰু আপুনি সেই বলি বিধান কেনেধৰণে কৈছিল অলপ বুজাই কওকচোন। তেতিয়া আমাৰ আতা পিতা কালৰ পৰা যেনিবা আমাৰ মনসা দেৱীৰ এটা থান আছিলে, তাতে আমি বছৰে এটা ছাগলী বলি দিওঁ, সেইটোৱে দিছিলোঁ আৰু পৰম্পৰাভাৱে। আপুনি যিহেতু আপোনাৰ পৰিয়ালত মানে যি সমাজৰ লোকে যেনেধৰণে ভক্তি সাধনা কৰিছিলে সেই ভক্তি সাধনা আপুনি কৰি আছিল, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই বহুতো পূজা দেৱ দেৱীক পূজা কৰিলোঁ, কিন্তু লাভ পোৱা নাছিলোঁ। ঘৰত অশান্তি হৈ থাকিছিলে, কাজিয়া হৈ আছিলে, আৰু বহুত কিবা কিবি হোৱাৰ পিছতো যে পূজা কৰিও আমি একো লাভ পোৱা নাছিলোঁ, সেইটোৱে। আপুনি যিহেতু পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ নাছিলে, কিন্তু আপুনি এতিয়া বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলে, বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? হয় ছাৰ, মই এই ৰামপালজী মহাৰাজ গুৰুজীৰ চৰণত আহি বহুত লাভ পালোঁ। আৰু লাভখিনি ক'বলৈ গ'লে মই প্ৰথম ক'ব লাগে, মোৰ পাইলছৰ প্ৰব্লেম আছিল। সেইটো গুৰুজীৰ নাম চৰণ লোৱাৰ পিছতে বিনা ঔষধ খোৱাতে ভাল হৈ গ'ল। আৰু মোৰ ফেৰেঞ্জাইটিছৰ প্ৰব্লেম আছিল, বহুত ডক্তৰক চিকিৎসা কৰিলোঁ, কিবা কৰিলোঁ, ঔষধো খালোঁ, কিন্তু ডিঙিৰ প্ৰব্লেম ভাল হোৱা নাছিলে। ঠাণ্ডা পানী খাব নোৱাৰিছিলোঁ আৰু বিজলুৱা বস্তু একো খাব নাপাইছিলোঁ, কিন্তু গুৰুজীৰ চৰণত অহাৰ লগে লগে মোৰ সেইবিলাক বেমাৰ দূৰ হৈ গ'ল। আৰু এটা লাভ ক'বলৈ গ'লে, মই এদিন আমি চিৰাং নামদান কেন্দ্ৰত আহিছিলোঁ, 14 চকীয়াত কণ্টেইনাৰে পিছফালৰ পৰা গাড়ীত খুন্দিয়াই দিল, কিন্তু আমি গাড়ীত উঠি থকা মানুহবিলাকে একো গমেই নাপালোঁ মোৰ গাড়ীত যে পিছফালৰ পৰা ইমান ডাঙৰ গাড়ী খুন্দিয়াল। সেইটো এটা বহুত ডাঙৰ লাভ। আৰু আপুনি যিহেতু জনালে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পাইলছ ৰোগ যি আপোনাৰ আছিল, সেই পাইলছ ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, আৰু যি আপোনাৰ সেই বেমাৰ আছিলে তাৰ বাবে আপুনি ডক্তৰৰ কাষলৈ গৈছিলনে? আগতে বহুত ট্ৰিটমেণ্ট লৈছিলোঁ, কিন্তু মই একো সুফল পোৱা নাছিলোঁ। পিছত কিন্তু গুৰুজীৰ চৰণত যোৱাৰ পিছত মোৰ সেইবিলাক বেমাৰ দূৰ হৈ গ'ল। হয়, আচলতে এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ সেই ডক্তৰে ঠিক কৰিব নোৱাৰা যিটো ৰোগ, পাইলছ ৰোগটো মানে আপোনাৰ নিৰাময় হ'ল, এইটো কেনেকৈ সম্ভৱ ছাৰ? ছাৰ, এই গুৰুজীৰ আমি যোনটো সৎভক্তি আমি আগতে সৎভক্তি কৰা নাছিলোঁ, কিন্তু গুৰুজীৰ চৰণত যাই আমি সৎভক্তি শাস্ত্ৰ বিধিমতে কৰি সেইটো লাভ পালোঁ। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ লাভ পাইছে আপুনি শাৰীৰিকভাৱে, আৰু আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন ধৰণে লাভ পায়। আপুনি এই যি আপোনাৰ পাইলছ ৰোগৰ দৰে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পালে, ইয়াৰ উপৰিও আৰু পাৰিবাৰিকভাৱে আপুনি অন্য কিবা লাভ পাইছেনে? হয়, পাইছোঁ ছাৰ। আগতে ঘৰততো অশান্তিয়ে হৈছিল, কিন্তু গুৰুজীৰ চৰণত অহাৰ পিছত আমাৰ হাই কাজিয়া একো নাই, আৰু এতিয়া বহুত শান্তিত আছোঁ, যিটো মই ভাষাৰে ক'ব নোৱাৰিম। গুৰুজীৰ নাম দীক্ষা লোৱাৰ মৰ্যাদাত থাকি মই এতিয়া বহুত সুখী, আৰু ঘৰত বহুত সুখী আৰু চবেই। ছাৰ, আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিছে যে আপোনাৰ যি পাইলছ ৰোগত যি আপুনি আক্ৰান্ত হৈ আছিলে, সেই পাইলছ ৰোগটো আপোনাৰ ঠিক হ'ল, কিন্তু এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ সেই পাইলছ ৰোগটো ঠিক হ'ল। আমাৰ এই দৰ্শকসকলে আচলতে কেনেকৈ মানি ল'ব এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাইছে আপুনি? হয় ছাৰ, মই পাইলছৰ কাৰণে বহুত প্ৰব্লেম পাইছিলোঁ। তাৰপিছত ডক্তৰৰ তাত গৈছিলোঁ, ডক্তৰেতো বহুত ঔষধ খাব দিলে, আৰু আয়ুৰ্বেদিকো খালোঁ। আয়ুৰ্বেদিক খোৱাতো মই একো সুফল নাপালোঁ, আৰু এলোপেথিকো কৰিলোঁ, এলোপেথিকতো মই একো লাভ নাপালোঁ। ঔষধ খায়ে আছিলোঁ, কিন্তু লাভ নহয়। তাৰপিছত যেতিয়া মই গুৰুজীৰ চৰণত নাম দীক্ষা ল'লোঁ, তেতিয়া মোৰ পাইলছ বেমাৰটো দূৰ হৈ গ'ল। আৰু এটা ডাঙৰ মোৰ প্ৰব্লেম আছিল, ডিঙিৰ প্ৰব্লেম, সেইটো ফেৰেঞ্জাইটিছ বুলি কৈছিলে ডক্তৰে। তাতে ডক্তৰক বহুত দেখালোঁ, 3 ঠাই 4 ঠাইমান ডক্তৰক দেখালোঁ, তথাপিও ভাল হোৱা নাছিলে। মোটামুটি মই 3 বছৰমান এই ডিঙিৰ ৰোগত ভুগি আছিলোঁ, কিন্তু একো সুফল পোৱা নাছিলোঁ। বহুত ডক্তৰ দেখালোঁ আৰু এণ্ডস্কপিও কৰিলোঁ, একো লাভ নাপালোঁ। পিছত যেতিয়া মই গুৰুজীৰ চৰণত আহিলোঁ, নাম দীক্ষা ল'লোঁ, তেতিয়া মোৰ বেমাৰটো এতিয়া একদম সুফল পাইছোঁ। আৰু আগতে ফ্ৰিজৰ পানী খাব নোৱাৰিছিলোঁ, ঠাণ্ডা বস্তু খাব নোৱাৰিছিলোঁ, এতিয়া চব খোৱাৰ পিছতো মোৰ একো প্ৰব্লেম দিয়া নাই গুৰুজীৰ কৃপাত। সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কিবা ঔষধ সেৱন কৰিবলৈ দিয়ে নে এনে ভক্তি বিধিয়ে প্ৰদান কৰে? সন্ত ৰামপালজী মহাৰাজে আমাক একো ঔষধ বা কি নিদিয়ে, আমি খালি শাস্ত্ৰসন্মতভাৱে সাধনা কৰোঁ। ছাৰ, আপোনালোকক সন্ত ৰামপাল গুৰু মহাৰাজে
কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য পবিত্ৰ ধৰ্ম শাস্ত্ৰৰ আধাৰ লৈ আপোনালোকক ভক্তিবিধি প্ৰদান কৰে? হয় ছাৰ, আমাক সন্ত ৰামপালজী গুৰু মহাৰাজে আমাক পবিত্ৰ গ্ৰন্থৰ বিষয়ে বহুত মিলি দেখুৱাই। বাইবেল, কোৰাণ শ্বৰীফ, ভাগৱত গীতা আৰু বেদ পুৰাণ সকলো মিলি আমাক শাস্ত্ৰসন্মতভাৱে সাধনা শিকায় আৰু সেইমতে আমি ভক্তি কৰোঁ। ছাৰ, যিহেতু আপুনি অসমৰ নিবাসী, সেই হিচাপে ছাৰ আপুনি অসমৰ বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, আপুনি তেওঁলোকৰ শৰণলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয়। তেনে ক্ষেত্ৰত ছাৰ আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ইয়াৰ কাৰণটো কি ছাৰ? মই পবিত্ৰ পুস্তক আমাৰ জ্ঞান গংগাখন পঢ়ি গুৰুজীৰ বহুত কিবা কিবি দেখা পালোঁ তাতে, আৰু শাস্ত্ৰ খুলি যে আমাক দেখুৱাইছে, তাৰ পৰা জ্ঞান আহৰণ কৰি মই গুৰুজীৰ চৰণত আহিলোঁ। আৰু এইটো নুই কৰিব নোৱাৰি যে আমাৰ সমাজত প্ৰচলিত যিসকল ধৰ্মগুৰু আছে তেওঁলোকে যে শাস্ত্ৰবিধ ভক্তিবিধি প্ৰদান কৰি আছে, আপুনি সেইসকল ধৰ্মগুৰু কেনেকৈ নুই কৰিব বা তেওঁলোকৰ ভক্তিবিধি ভুল বুলি আপুনি কেনেকৈ প্ৰমাণ কৰিব? চাওক ছাৰ, আমাৰ গুৰুজী সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ খুলি আমাক জ্ঞানবিলাক দিয়ে, সেইটোৰ কাৰণে আমি এই জ্ঞানটোকে শ্ৰেষ্ঠ বুলি ক'ব খোজোঁ। বাকী কোনো ধৰ্মগুৰুৱে শাস্ত্ৰ খুলি নকৈয়ে নিজৰ ইচ্ছামতেহে কয়, তাৰ বাবে নেকি আমি সন্ত ৰামপাল গুৰুজী মহাৰাজক শ্ৰেষ্ঠ বুলি ক'ব বিচাৰোঁ। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পালে, আপুনি নিজে আজি আমাৰ দৰ্শকসকলৰ সন্মুখত অনুভৱ দাঙি ধৰিছে। গতিকে যিসকল দৰ্শকে আজি আপোনাক টিভি চেনেলত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে? হয় ছাৰ, বাৰ্তানো কি দিম, মই আপোনাক সকলোকে প্ৰাৰ্থনা জনাওঁ। মই যেনেদৰে গুৰুজীৰ নাম চৰণ লৈ বহুত লাভ হ'লোঁ, পাইলছৰ বেমাৰ আৰু ফেৰেঞ্জাইটিছ, বহুত ডক্তৰক দেখুৱাই ভাগৰি পৰি গৈছিলোঁ, জীৱনৰ একদম হাৰ মানি গৈছিলোঁ। বেমাৰ বহুত চিকিৎসা কৰাৰ পিছতো যেতিয়া ভাল নহয়, মানসিকভাৱে ভাগৰি পৰে। আৰু মই যেতিয়া গুৰুজীৰ চৰণত আহিলোঁ, তেতিয়াৰ পৰা মোৰ বেমাৰবিলাক আঁতৰি গ'ল আৰু ঘৰৰ ঘৰুৱা বেমেজালি সেইবিলাকো আঁতৰ হ'ল। প্ৰাৰ্থনা জনাওঁ আপোনালোকেও আমাৰ গুৰুজীৰ চৰণত আহি নিজৰ আত্মকল্যাণ কৰক। আৰু এটা কথা ক'ব বিচাৰোঁ, যদি আপোনাৰ কাৰোবাৰ যদি ঘৰত এনেকুৱা বেমাৰ বা নিজৰ কিবা বেমাৰ হৈ আছে, যদি ডক্টৰ ওচৰত যায়ও একো সুফল পোৱা নাই, তেতিয়াহ'লে আপোনালোকে কৃপা কৰি গুৰুজীৰ সৎসংবিলাক চাই, শাস্ত্ৰ খুলি যি দেখায় সেইবিলাক ভালকৈ মনোযোগ দি শুনি চাই আপোনালোকেও গুৰুজীৰ চৰণত আহিব পাৰে আৰু নিজৰ আত্মকল্যাণ কৰিব পাৰে। মোৰ এইটোৱে ক'ব লগা। ছাৰ, আজি আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ দাঙি ধৰিলে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন মাৰাত্মক ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পালে। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? হয় ছাৰ, আজিকালি সন্ত ৰামপালজী গুৰু মহাৰাজৰ নাম দীক্ষা লোৱাৰ কাৰণে অতি সহজ। আৰু সন্ত ৰামপালজী মহাৰাজৰ নাম দি চাৰ্চ কৰি ফেচবুক বা ইউটিউবত সৎসং দেখা পাব, আৰু সৎসং হোৱাৰ লগে লগে তলত এটা পেজ আহে, তাতে বহুতো ফোন নাম্বাৰ আহে, আৰু আপোনালোকে এই ফোন নাম্বাৰত কল কৰি আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰত আপোনাৰ নাম দীক্ষা ল'ব পাৰিব। আৰু ইয়াত নাম দীক্ষা লোৱাতে একো পইচা নালাগে। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া কিনো চাব, গাধ খোৱাৰ পিছত গাধৰখীয়াই চাই ল'ব। আপুনি কিনো চাব, পিঠিত লাঠিৰে মাৰিব, কঁকালত আঢ়ৈ মোনৰ বোজা থাকিব, তাৰ পিছত চাই ল'বা। চাব এতিয়াহে লাগে জ্ঞানবোৰ বুজা। এতিয়া তেওঁ কিয় নাহে? যেনেকৈ কালিৰ যি হঠংগ আছিলে, তাত এইটো আছিলে যে 2 প্ৰকাৰেৰে মানৱ শৰীৰ প্ৰাপ্ত হয়। এটাটো পূৰ্বজন্মৰ পুণ্যকৰ্মৰ আধাৰত মানৱ শৰীৰ একেলগে 2, 4, 10, 50 বাৰো প্ৰাপ্ত হ'ব পাৰে, বেছিও হ'ব পাৰে। কিন্তু সেই পুঁজি সমাপ্ত হোৱাৰ পিছত 84 লাখ জনীলৈ যাবই লাগিব। যদি সেই মনুষ্য জীৱনত আপুনি তত্ত্বদৰ্শী সন্ত নাপায়, এতিয়া যি প্ৰসংগ চলি আছে, মানৱ শৰীৰ প্ৰাপ্ত কৰি যি প্ৰাণীয়ে সৎভক্তি নকৰে,
দুই প্ৰকাৰে মানৱ শৰীৰ প্ৰাপ্ত হয়। এটাটো কৈ দিলোঁ আপোনাক পূৰ্বজন্মৰ পৰা, যেনেকৈ পৰমাত্মা চন 1398 হতলোকৰ পৰা গতি কৰি আহিছিল। 1518লৈকে 120 বৰ্ষ এই ধৰাত থাকিলে। কাশীৰ ভিতৰত বাৰাণসীত শিপিনীৰ কাম কৰি আছিলে আৰু নিজৰ সন্তানক এটা সময়ত এক হাজাৰ স্থানত প্ৰকট হৈ পৰমাত্মাই জ্ঞান শুনাইছিলে, তেওঁলোকক লাভ দিছিলে, আশীৰ্বাদ দিছিলে, সুখ পাইছিলে, তেওঁলোকে মন্ত্ৰ জপ কৰিছিলে। 64 লাখ শিষ্য হৈ গৈছিলে সেই ধানকৰ শিপিনীৰ, এজন গৰীব ঝুপৰিত থকা ব্যক্তিৰ 64 লাখ শিষ্য হৈছিল। ইমান সুখ দিছিল পৰমাত্মাই। গতিকে সেই সময়ত আপোনাক চাৰ্জ কৰি থৈ গ'ল ভগৱানে, কবিৰ ভগৱানে, আৰু তাৰ পৰাই আপোনালোকৰ মনুষ্য জীৱন হৈ আহিল। 64 লাখ শিষ্য আছিলে সেই সময়ত। 64 লাখ। না কোনো মিডিয়া আছিল, না কোনো মাইক বা স্পীকাৰ আছিল। সি পৰমাত্মাই অসংখ্য ৰূপ ধৰিব পাৰে। গতিকে যি কাৰণে তেওঁ আপোনালোকক চাৰ্জ কৰিলে, আপোনালোকে মনুষ্য জীৱন পাই আহিছে। যদিও আপোনালোকে বেলেগ পূজা কৰি আছিলে, তথাপিও আপোনালোকৰ পূৰ্বজন্মৰ বেটেৰী চাৰ্জ হৈ থকাৰ বাবে সুখ পাই থাকিল। তথাপিও আপোনালোকে যদি কিবা দুখ পায়, তেন্তে ইফালে ইফালে দৌৰিলে, মন্দিৰলৈ, গুৰুদ্বাৰলৈ বা পাহাৰত কোনোবা গুহাত অথবা কোনো সন্তৰ সন্ধান কৰি থাকিলে, তাৰ পৰা একো লাভ নহয় আপোনালোকৰ। আৰু দ্বিতীয় প্ৰকাৰৰ যি ব্যক্তি আছে, আপোনালোকক কৈছোৱেই, এজনটো 84 লাখ যোনিৰ প্ৰাণীৰ মাজৰ পৰা পাৰ হৈ এটা মানৱ শৰীৰ টাৰ্ণ ৱাইজ পায়, স্ত্ৰী অথবা পুৰুষৰ। গতিকে যি এনেকৈ 84 লাখ যোনি পাৰ হৈ আহিছে, তেওঁ কালৰ দৃঢ় হয়, তেওঁ কালৰ অধীনত আছে, সি কালৰ ৰেজিষ্ট্ৰিত আছে। এতিয়া সি ভক্তি কৰিব নোৱাৰে। এটা পৰিয়ালত তিনিজনে নাম লৈ থৈছে, সৎভক্তি কৰি আছে, বুজাই আছে, তেতিয়া কৈ ঠিক আছে কৰি থাকা। এইটোও ভাল যে সিহঁতক বাধা নিদিয়ে, কিন্তু কালৰ দূতে সিহঁতকো মানা কৰে যে তুমি যাব নোৱাৰা, এনেকুৱা কৰিব নোৱাৰা। এনেকৈ ক'লে পৰমাত্মাই যে যেনেকৈ এই কুলিয়ে কি কৰে, কুলি এটা পক্ষী, ই বেলেগকৈ নিজৰ বাঁহ সাজি কণী উৎপন্ন নকৰে, কাৰণ সিহঁতৰ কণীবোৰ কাউৰীয়ে খাই পেলাই নেৰে। সিহঁতে এনেকুৱা ফৰ্মুলা বনাই থৈছে, যেনে কণী কেইটাৰ মাকে কণী উৎপন্ন কৰিলে বাঁহত, তাৰপিছত তাই গুচি যায় খাদ্যৰ সন্ধানত, আৰু যেতিয়া দেখে যে দূৰলৈ গুচি গ'ল, তেতিয়া তাইৰ বাঁহত নিজৰ কণী উৎপন্ন কৰে। আৰু যেতিয়া সেই কাউৰীজনী আহে ঘূৰি, তাই দুমোজাত পৰি যায় যে কোনকেইটা মোৰ হয়, কোনকেইটা আনৰ হয়। তেতিয়া এই দুমোজাত তাই 4টা কণী প্ৰতিপালন কৰিবলৈ আৰম্ভ কৰি দিয়ে। যেতিয়া কণী ফুটি পোৱালীকেইটা ওলাই, তেতিয়া সিহঁত দেখাত একেই থাকে, দেখাত পাৰ্থক্য নাথাকে, একেবাৰে ছেম টু ছেম থাকে। আৰু সেই কুলিজনীয়ে চকু ৰাখে সেই বাঁহত যে এতিয়া এই পোৱালীকেইটাই কিমান উৰিব পৰা হ'ল, কিমান দূৰলৈ যাব পাৰে। তেতিয়া সেই আন দূৰৰ গছ এডালত বহি নিজৰ মাত মাতিবলৈ ধৰে, কুকুৰ মাত লগায়। যিকেইটা কুলিৰ পোৱালি সিহঁতে ইয়াৰ আভাস পায়, সিহঁতে ইফালে সিফালে চায়। যেতিয়া বাৰে বাৰে মাত দি থাকে, তেতিয়া উৰি সিহঁতে মাতৰ পৰা আকৰ্ষিত হৈ নিজৰ মাকৰ ফালে উৰি গুচি যায়। আৰু কাউৰীজনীয়ে পিছে পিছে উৰি যায় যে মোৰ সন্তানকেইটা গ'ল। কুলিজনীয়ে উৰি গৈ দূৰৰ গছ এডালত বহি কু কু কৰি থাকে। তেতিয়া পোৱালীকেইটা তাৰ পৰা উৰি আগলৈ উৰি যায়। তেতিয়া কাউৰীজনীয়ে ভাবে এইকেইটা গ'ল যদি গ'ল, যিকেইটা বাচি আছে সিহঁতৰ যাতে বিপদ নহওক, সিহঁতকে প্ৰতিপালন কৰোঁ বুলি ভাবি ঘূৰি আহে। গতিকে কোৱাৰ অৰ্থ এইটোৱেই যে সেই বাঁহত 4টা পোৱালি আছিল, 2টা কুলিৰ, 2টা কাউৰীৰ। কুলিৰ মাতে সিহঁতক আকৰ্ষিত কৰিলে, কাউৰী পোৱালীকেইটাৰ একো নহ'ল, সিহঁতে লক্ষ্যই কৰা নাই, আৰামত বহি থাকিল। গতিকে এই প্ৰকাৰে বুজা, যি পৰমাত্মাৰ পূৰ্বজন্মৰ সংস্কাৰী সন্তান, সংস্কাৰবশতঃ এখন ঘৰতেই জন্ম লৈছে। যিসকল কালৰ সিহঁতে নামানিব, আৰু যিসকল কলিৰ সন্তান সিহঁতে সত্ৰক আশ্ৰম বৰবালালৈ সোনকালে আহিব, বেছি দেৰি নলগায়। অৰ্থাৎ যিসকল পৰমাত্মাৰ সন্তান, পূৰ্বজন্মৰ সংস্কাৰী, সিহঁত শীঘ্ৰেই আহিব। সমগ্ৰ পৰিয়াল আহি আছে, তেওঁলোক কলি পোৱালিৰ দৰে। যদিও সিহঁত কালৰ বাঁহত মানে ইয়াত এই ৰূপত জন্ম গ্ৰহণ কৰিলে, আগতেতো ক্ৰিয়াবোৰ একেই আছিল, এতিয়া সলনি হ'ব, একেবাৰে চেঞ্জ হৈ যাব। সকলো ক্ৰিয়া ভকতসকলৰ ভক্তৰ দৰে লক্ষণ হৈ যাব। গতিকে কি কয় পৰমাত্মাই, जो जन मेरी शरण है
ताका हूँ मैं दासे गेल गेल लाग्या फिरूं जब तक धरती आकाशे। পৰমাত্মা কবিৰ ভগৱান যি সময়ত ইয়ালৈ আহিছিলে, পৃথিৱীত প্ৰত্যেক যুগতে যি এক লীলা কৰে, যাৰ বেদেও প্ৰমাণ দিয়ে, যাৰ বেদসমূহো সাক্ষী যে ভগৱানে এনেকুৱা লীলা কৰে। গতিকে সেই লীলা, যি পৰমাত্মাৰ বেলেগ টাইপৰ লীলা আছে, শিশু ৰূপ ধাৰণ কৰি প্ৰত্যেক যুগতে প্ৰকট হয় আৰু কমলৰ ফুলৰ ওপৰত, কমলৰ ফুলটো পানীতেই হয়, এইটো আণ্ডাৰষ্টুড যে নাৰায়ণেই হয়। নাৰ মানে জল, আয়ন মানে তাত আহি বিৰাজমান হোৱা, নাৰায়ণ বুলি কোৱা হয়। পৰমাত্মা কবিৰ চাহেব মানে অমৰ পুৰুষ, সত্য পুৰুষ, আদি পুৰুষ, যাক কোৱা হয় পৰম অক্ষৰ ব্ৰহ্ম। এই লীলা কৰেই কৰে। সেই লীলা কৰিবলৈ চন 1398 সম্বত 1455 জেঠ মাহৰ পূৰ্ণিমাৰ দিনা সেই পৰমাত্মা হতলোকৰ পৰা গতি কৰি আহিছিল আৰু পদুমৰ ফুলত, কাশী চহৰৰ বাহিৰৰ এটা সৰোবৰত, পুখুৰীত বিকশিত পদুমৰ ফুলৰ ওপৰত এটা নৱজাত শিশুৰ ৰূপ ধাৰণ কৰি বিৰাজমান হৈছিলে, যি তেওঁ প্ৰত্যেক যুগতে কৰে। সেই সময়ত নিৰু আৰু নিমা নামৰ মুছলমান শিপিনী আছিলে, তেওঁলোকে উঠাই লৈ গ'ল। সেই নিৰু নিমা সেই জনমত ব্ৰাহ্মণ আৰু ব্ৰাহ্মণী আছিলে। গৌৰী শংকৰ নাম আছিলে নিৰুৰ আৰু সৰস্বতী নাম আছিলে নিমাৰ। মুছলমানসকলে জোৰ কৰি সিহঁতক মুছলমান বনাইছিলে আৰু তেওঁলোকে যি কাৰণত, আগতে তেওঁলোক শিৱ ভগৱানৰ পূজাৰী আছিল, শিৱদেৱৰ বাণী কৈ নিজৰ নিৰ্বাহ কৰিছিলে। পিছত সেই সুবিধা শেষ হৈ যোৱাৰ বাবে তেওঁলোকে শিপিনীৰ কাম কৰা আৰম্ভ কৰিলে। তেওঁলোকৰ প্ৰায় 20-30-40 বছৰমান হৈ গৈছিলে সেই ক্ৰিয়া কৰি থকা। তেওঁলোক শিপিনী ৰূপে প্ৰসিদ্ধ হৈছিল। তেতিয়া পৰমাত্মাই তেওঁলোকক শিশু ৰূপত পাইছিলে। লাহে লাহে তেওঁ ডাঙৰ হ'ল আৰু তেওঁ কোনো অন্য আহাৰ কৰা নাছিল। বালক অৱস্থাত কুমাৰী গাইৰ গাখীৰ খাইছিলে কবিৰ ভগৱানে। কুমাৰী গায়ে গাখীৰ দিলে, তেতিয়াহে পৰমাত্মাই গাখীৰ খাইছিলে। এনেকুৱা লীলা কৰে আৰু তেওঁ এনেকুৱাই কৰিছিলে। ভগৱানে এনেকুৱাই কৰে। গতিকে যেতিয়া তেওঁ ডাঙৰ হ'ল, 5 বছৰ বয়সতে 104 বছৰীয়া বিদ্বান পুৰুষক স্বামী ৰামানন্দ ব্ৰাহ্মণ পণ্ডিত, যাক বেদ গীতা পুৰাণৰ অভিজ্ঞ বুলি মনা হৈছিলে, জ্ঞানত তেওঁক পৰাস্ত কৰিলে। সেই 104 বছৰীয়া মহাত্মাজনক যেতিয়া পৰমাত্মাক দেখিলে, সকলো জ্ঞান শুনিলে, চৰণত মূৰ থৈ কৈছিলে যে मैं भक्त मुक्त हुआ, भरम कर्म भया नाश और गरीब दास निज ब्रह्म तुम होगा दृढ़ विश्वास। হতলোকলৈ গৈ দেখিলে ৰামানন্দ দেৱে। যেতিয়া উভতি আহি দেখিলে সেই বালকেই সন্মুখত বহি আছে, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কণ্ট্ৰলাৰৰ সিংহাসনখনত বহি আছিলে। তেতিয়া কৈছিলে, দহু ঠৌৰ হে এক তু ভয়া এক সে দো और गरीब दास हम कारणे आए हो मगजो। আপুনিতো আমাৰ বাবেই আহিছে, তাতো আপুনি আছে আৰু ইয়াতো আপুনিয়ে আছে। পৰমাত্মাই এনেকুৱা লীলা কৰি আছিলে। আৰু আকৌ কি কৈছে যে সেই সময়ত তেওঁ যেতিয়া লাহে লাহে ডাঙৰ হ'ল, ডাঙৰ ডাঙৰ বিদ্বানক হৰাই দিছিলে। কিন্তু আমাৰতো অভ্যাস, আমি বহুত কমকৈ স্বীকাৰ কৰিব বিচাৰোঁ সত্যতাক। যেনে আমাৰ ধৰ্মগুৰুসকল, যি সংস্কৃতৰ জ্ঞাতা, ব্ৰাহ্মণ, ঋষি, মণ্ডলেশ্বৰ, আৰু সাধাৰণ মানুহে সংস্কৃত ভাষা নপঢ়িছিলে। কেৱল ব্ৰাহ্মণেহে শিক্ষা গ্ৰহণ কৰাৰ অধিকাৰ আছিল। তেওঁলোকে সংস্কৃত ভাষাটো পঢ়িব পাৰিছিল, কিন্তু গ্ৰন্থ বুজি নাপালে। পৰমাত্মাই 600 বছৰ আগতেই কৈছিলে যে আপোনালোকে জনতাক ভুলকৈ গাইড কৰি আছে, আপোনালোক বেদ গীতা পুৰাণৰ সৈতেই পৰিচিত নহয়। এতিয়া ধৰ্মদাস দেৱক পৰমেশ্বৰে যি ক'লে, আৰু ভগৱানে ধৰ্মদাস দেৱকো হতলোক সচখণ্ডলৈ লৈ গৈছিলে। যি প্ৰকাৰে স্বামী ৰামানন্দ দেৱক নিছিলে, তেনেকৈ আদৰণীয় ধৰ্মদাস দেৱকো পৰমাত্মাই হতলোকলৈ লৈ গৈছিলে। নিজৰ নিজ স্থান দেখুৱাইছিলে, য'ত আপোনালোক আছিলে। যেতিয়া আকৌ এৰিলে, তেতিয়া ধৰ্মদাস দেৱে সুধিলে যে হে ভগৱান, ইয়াৰ অৰ্থটো এইটো হ'ল যে এই বেদ আৰু এই কতেব, 4খন বেদ আছে। ইছলাম ধৰ্মৰ 4টা ধৰ্মপুথি কতেব বুলি মনা হয়। যেনেকৈ 4খন বেদ আছে হিন্দুসকলৰ, ঋগবেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ। আৰু মুছলমানসকলৰ মানে ইছলাম ধৰ্মত মান্যতা আছে এখন তোৰাত, জবুৰ, ইঞ্জিল আৰু কোৰাণ। কতেব বুলি কোৱা হয় আৰু এইকেইখনক বেদ বুলি কোৱা হয়। পুৰাণক, গীতাক
এতিয়া ধৰ্মদাসদেৱে গম পালে যে সঁচাকৈ ভগৱানটো তেওঁ হয়, সাকাৰ হয়, তেওঁ হয় সেই পৰমাত্মা, এইখনেই হ'ল স্থান। আৰু আমাৰ এইসকল ধৰ্মগুৰুৱে কয় যে ব্ৰহ্মা বিষ্ণুদেৱ সৰ্বশক্তিমান, সৰ্বশ্ৰেষ্ঠ, সকলোৰে পালনকৰ্তা, সকলোৰে উৎপত্তিকৰ্তা, অবিনাশী। আৰু পৰমাত্মাই ধৰ্মদাসদেৱক বাৰ্তা কৰালে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লগত। আৰু তেওঁ নিজেই ক'লে যে নহয় ভাই, আমাৰো জন্ম মৃত্যু হয়, আমি অবিনাশী নহয়। কোনো ব্যক্তিয়ে যদি কোনো তহচিলদাৰক অথবা SDMক আৰু নিজৰ বন্ধুসকলক কয় যে এওঁ কমিশ্যনাৰ, আৰু SDMক যেতিয়া সোধা হয় যে আপুনি কমিশ্যনাৰ নেকি, তেওঁ কেতিয়াও মিছা নকয়। তেওঁ বুদ্ধিমান ব্যক্তি, অযথা কথা নকয়। তেওঁ ক'ব যে নহয়, মইতো SDM আৰু কমিশ্যনাৰ বহুত ডাঙৰ পাৱাৰ হয়। গতিকে এনেকৈ এই অধিকাৰীসকলক যদি আমি লগ কৰি সোধো, তেওঁলোকে সঁচাই কয়। গতিকে যেতিয়া ধৰ্মদাসদেৱ আকৌ আহিল, ধৰ্মদাসদেৱে ক'লে হে ভগৱান, তেন্তেতো এই বেদ আৰু কতিব এইবোৰ মিছা। ইয়াততো পৰমাত্মাক নিৰাকাৰ বুলি কৈছে, ক'ৰবাত ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সৰ্বশক্তিমান বুলি কৈছে। তেতিয়া পৰমেশ্বৰে ক'লে যে বেদ কতিব ঝুঠে নি ভাই, ঝুঠে হে তো সমঝে নাই। এই বেদ কতিব মিছা নহয়, ইয়াত যি স্তৰৰ জ্ঞান আছে সেয়া একেবাৰে অ'কে, কিন্তু কমপ্লিট নহয়, সেইটো বেলেগ কথা। যেনে ধৰক মেট্ৰিকৰ 10ম ক্লাছৰ চিলেবাছ নিজৰ স্তৰততো ঠিকেই আছে, কিন্তু সেয়া MA বা BA বাবে নহয়, BCA নহয়, সেয়া চিলেবাছ বেলেগ। কিন্তু সেই মেট্ৰিকৰলৈকে যি শিক্ষা আছে তাতে সহযোগী হয়। গতিকে ইয়াত পৰমাত্মাই কৈছে বেদ কতিব ঝুঠে ভাই আৰু ঝুঠে হে তো সমঝে নাই। মিছলীয়া তোমালোকৰ ধৰ্মগুৰুসকল, যিসকলে বেদ, পুৰাণক, গীতা আৰু বেদক, গীতাক বুজি নাপালে, এওঁলোক মিছলীয়া। গতিকে এই প্ৰকাৰে পৰমাত্মাই প্ৰচাৰ কৰিছিলে, বহুত শিষ্য হৈ গৈছিলে। পুণ্যাত্মাসকল, সম্মান নামৰ এজন মণিয়াৰ আছিলে। মণিয়াৰ মানে আপোনালোকে জানে চাগে, মণিয়াৰসকলে কেৱল খাৰুৰ কাম কৰিছিলে। মাসকলক, ভনীসকলক খাৰু পিন্ধাইছিলে। তেওঁৰ পত্নী আৰু তেওঁলোক বহুত দৰিদ্ৰ আছিলে, নিৰ্ধনী আছিলে, কিন্তু পৰমাত্মাৰ পৰম ভক্ত আছিলে। সমগ্ৰ পৰিয়ালত 3জন সদস্য আছিল। 3জন সদস্য, এজনটো সম্মান, তেওঁৰ পত্নীৰ নাম আছিলে নেকি, আৰু এজন পুত্ৰ আছিলে, তাৰ নাম আছিল সেউ। তাক সেউ বুলি মাতিছিলে। সেউ নাম আছিলে শিৱ। এতিয়া ব্ৰহ্ম শংকৰীসকলে শিৱ বুলি কয়, গতিকে শিৱ নামেৰে বেছি প্ৰসিদ্ধ আছিল। আৰু 3জন প্ৰাণীয়ে পৰমাত্মাৰ পৰা দীক্ষাপ্ৰাপ্ত কৰি থৈছিল। তেওঁলোক দিল্লীৰ বাসিন্দা আছিলে। আগৰ দিল্লী আজিৰ দৰে নাছিলে, এখন গাঁৱৰ দৰে আছিলে, সৰু। এনেকৈ জুপুৰিত আছিলে মানুহবোৰ, 1-2টা ঘৰ আছিলে, 1-2জন মহাজনো আছিলে। তেওঁলোক বেলেগ, আজিৰ দৰে দিল্লী নাছিলে 600 বছৰ আগতে। আৰু পৰমাত্মা বানাৰসীৰ কাষীত আছিলে। এজন কামাল নামৰ ল'ৰাক তাৰ জনগোষ্ঠীৰ মানুহে, কুলৰ মানুহে মৃত্যু হোৱাৰ বাবে জলপ্ৰবাহ কৰি দিছিলে। আৰু এজন শ্বেখ টাকি নামৰ ৰজা চিকন্দৰ লোধি দিল্লীৰ বাদশ্বাহৰ ধাৰ্মিক গুৰু আছিল। আৰু ৰজা চিকন্দৰ লোধীৰ এটা দুৰাৰোগ্য ৰোগ আছিলে। কবীৰদেৱৰ আশীৰ্বাদত তেওঁ সুস্থ হৈছিলে। তেওঁ আন কোনো ঔষধৰ দ্বাৰা বা কোনো ধৰ্মৰ যন্ত্ৰ মন্ত্ৰৰ দ্বাৰা আশীৰ্বাদেৰে তেওঁ ঠিক হোৱা নাছিল। যি কাৰণে চিকন্দৰ লোধি পৰমাত্মা কবীৰদেৱৰ পৰা বহুত প্ৰভাৱিত হৈছিল। আৰু আনফালে চিকন্দৰ লোধীৰ যি ধাৰ্মিক গুৰু শ্বেখ টাকি আছিলে, সি ঈৰ্ষা কৰিব ধৰিলে কবীৰদেৱক যে তেওঁৰ বেছি মহিমা প্ৰাপ্ত হৈছে, ৰজাৰ হৃদয়ত বাস কৰিছে, কোনো প্ৰকাৰে তেওঁক তল পেলাব লাগিব, আৰু যাতে ৰজা আকৌ মোৰ ফালে আকৰ্ষিত হওক। কোৱা হয় 2জন মুৰব্বী, 2জন ফকীৰ আৰু 2জন পীৰ, তেওঁলোকৰ কেতিয়াও মত নিমিলে। এইটো এনেকৈ বুজা যেনেকৈ এখন খাপত 2খন তৰোৱাল, কেতিয়াও ক'তো দেখা বা শুনা নাই। গতিকে তেওঁ বহুত এইটো সুযোগ বিচাৰি আছিলে যাতে কোনোবা প্ৰকাৰে তল পেলাওঁ। চিকন্দৰ লোধিয়ে কোনো কাৰণত স্বামী ৰামানন্দদেৱৰ শিৰ কাটি দিছিলে, তেওঁ মৃত্যুপ্ৰাপ্ত কৰিছিলে। আৰু কবিৰ পৰমাত্মাই চিকন্দৰ লোধি আৰু হাজাৰ হাজাৰ মানুহৰ সন্মুখত তেওঁক জীৱিত কৰি দিছিল। যি কাৰণে চিকন্দৰ লোধি বহুত প্ৰভাৱিত হৈছিল যে এওঁ সঁচাকৈ আল্লাহ আহিছে।
ভগৱান নিজে আহিছে। কবিৰ চাহেব আল্লাহু আকবৰ হয়। এতিয়া আল্লাহু আকবৰেতো এইটোৱেই কৰে, মৃতসকলক জীৱিত কৰে, ৰোগীক সুস্থ কৰে, নিৰ্ধনক ধন দি দিয়ে। গতিকে ভগৱানে এইটোৱেই কৰে। তেওঁ এইবোৰ কামেই কৰিছিলে। গতিকে চিকান্দৰ লোধীৰ একেবাৰে বিশ্বাস হৈ গৈছিল যে তেওঁ সঁচাকৈয়ে ভগৱান খুদা। পৰমাত্মাই কয়, ৰাজ তজনা সেজ হে सहज त्रिया का ने मान बड़ाई ईर्षा बाई दुर्लभ तजनाइए। ৰাজ্যও এৰিব পাৰা, নিজৰ সুন্দৰ পত্নীকো ত্যাগ কৰিব পাৰা, আৰু কোৱা হয় অহংকাৰ আৰু ঈৰ্ষা জীৱই এয়া এৰিব নোৱাৰে, আৰু এয়া নেৰিলে ভগৱানক নাপায়। কথা একেই থাকিল। গতিকে এই ঈৰ্ষাবশত ৰাগ দ্বেষৰ বাবে যে মই মিছা বুলি সিদ্ধ কৰোঁ কোনো প্ৰকাৰে এই কবিৰক, যাতে এওঁৰ মহিমা কমি যায়। গতিকে সেইবাবেই সুযোগ বিচাৰি আছিলে। এদিন চিকন্দৰ লোধীক ক'লে যে আপুনি এওঁৰ বহুত মহিমা গায়, ই মৃতক জীৱিত কৰিলে, স্বামী ৰামানন্দ দেৱক জীৱিত কৰিলে, আপুনি কৈছে আপোনাকো সুস্থ কৰিলে। এদিন সি জোৰ দিলে যে যদিহে ই কোনোবা মৃতক জীৱিত কৰে তেতিয়াহে মই মানিম, নহ'লে মুছলমানসকলক তোমাৰ বিৰুদ্ধে কৰি দিম। চিকন্দৰ এই কথা ভাবি চিকন্দৰ চিন্তাত পৰি গ'ল। আৰু পৰমাত্মাই নিজৰ সন্তানৰ টেনচন সহিব নোৱাৰে। তেওঁৰ 1 মিনিটত টেনচন দূৰ কৰাৰ সমৰ্থ আছে। চিকন্দৰ লোধীক সুধিলে যে কি সমস্যা আছে আপোনাৰ? চিকন্দৰ লোধীয়ে কাৰণটো কৈ দিলে। তেতিয়া পৰমাত্মাই ক'লে, শ্বেখ তাকিক কোৱা কোনোবা এটা মৃতদেহ আনিবলৈ, আৰু কৰি দিওঁ। ভগৱানে নিজকে লুকুৱাই ৰাখে দাতাই নিজক অলপ। চিকন্দৰ লোধীয়ে জানিছিলে, কৈ দিলে যিহেতুকে হৈ গ'ল। কবিৰদেৱে কয়, কৰি দিম জীৱিত, লৈ আনা মৃতদেহ। তেতিয়া সি ক'লে, ক'ৰ পৰা আনিম মই? যেতিয়া পাওঁ চাই ল'ম, যেতিয়া পাওঁ তেতিয়া চাই ল'ম বাৰু। এতিয়া পৰমাত্মাই ভাবিলে যে এই চিন্তাটো বহুত দেৰিলৈকে থাকিব। চিকন্দৰ ইমানতে কি হ'ল? লীলা মালিক কি সৌচল চিদৰ মে কৰোঁ আপুনি জনকে কাজ। ইমানতে এজন কামাল, এইটো নামটো পিছত ৰাখিলে, এজন 12-13 বছৰীয়া ল'ৰাৰ মৃত্যু হৈ গৈছিলে। আৰু এনেকুৱা কিছুমান কুল আছে, এনেকুৱা জনগোষ্ঠী আছে, নাটো তেওঁলোকে মাটিত পুতি থয়, না দাহ কৰে অগ্নিত, তেওঁলোকে জলপ্ৰবাহ কৰি দিয়ে। তেওঁলোকৰ অন্তিম সংস্কাৰেই এনেকুৱা হয় যে মৃতদেহ এটাক মাছে জীৱ জন্তুৱে খাব, আশীৰ্বাদ দিব। সেইবাবে যিহেতুকে ই মৰিছেই, গতিকে জলপ্ৰবাহেই কৰি দিওঁ। তাৰ বাবে উটি যাব পৰা এখন ধুনীয়া নাও বনাই দিয়ে, ঘাঁহ খেৰ যি অলপ সময় উটি যাব পাৰে, তেনেকুৱা উটি যাব পৰা তাতে শুৱাই দিয়ে আৰু জলপ্ৰবাহ কৰাই দিয়ে। গতিকে সেইখন বৈ আহি আছিল। গতিকে সকলোৱে গম পালে যে মৃতদেহ এটা আহি আছে। নদীৰ পাৰতে থিয় হৈ আছিল, সকলোৱে আকস্মিকভাৱে তাতেই থিয় হৈ আছিল। চিকন্দৰ লোধী, কবিৰদেৱ আৰু হাজাৰৰ সংখ্যাত অংগৰক্ষক, ৰান্ধনী আৰু অন্যান্য চাকৰ। তেতিয়া পৰমাত্মাই ক'লে, লোৱা শ্বেখ তাকি আহি গ'ল মৃতদেহ, তুমি আগতে চেষ্টা কৰা, নহ'লে পিছত আৰু কিবা ক'বা যে ময়ো পাৰিলো হয়। তেতিয়া সকলোৱে ক'লে, ঠিকেই আছে। শ্বেখ তাকি শক্তিশালী বুলি তেতিয়াহে চিনাক্ত হ'ব যেতিয়া দুজনৰ মাজত মল্লযুদ্ধ হ'ব। আপুনিও চেষ্টা কৰক। তেতিয়া সি ফুফু কৰিব ধৰিলে। সেই মৃতদেহটো উটি গ'ল দুইফালমান 600-700 গজ আগলৈ, 800 ফুটমান আগলৈ, তললৈ, যিফালে পানী বৈ গৈ আছিলে, ডাউন ষ্ট্ৰীমলৈ গৈ আছিলে। তেতিয়া ক'ব ধৰিলে শ্বেখ তাকিয়ে, এওঁতো সুযোগ বিচাৰি আছিলে। কবিৰদেৱেতো হাৰিবলৈ কিবা এটা সুযোগ বিচাৰি আছিলে। মৃত কেতিয়াবা জীৱিত হয় নেকি? কয়ামতৰ দিনাহে জীৱিত কৰিব আল্লাহে। তেতিয়া পৰমাত্মাই এনেকুৱা সংকেত কৰিলে, দাতাই বৈ যে গৈ আছিলে ডাউন ষ্ট্ৰীমলৈ, তেতিয়া মালিকে ঠিক এনেকৈ সংকেত দিছিলে। সেই মৃতদেহ যি বৈ গৈ আছিলে ডাউন ষ্ট্ৰীমলৈ, সেয়া আপ ষ্ট্ৰীমলৈ বব ধৰিলে। যিফালৰ পৰা পানী বৈ আহি আছিলে, যেনেকৈ ইঞ্জিনৰ নাও চলে বিপৰীত ফালে, আৰু তালৈ আহি ভগৱান য'ত থিয় হৈ আছিল তাতে আহি ৰ'ল। তলেৰে পানী বৈ আছিলে আৰু সেয়া মৰাহ এনেকৈ ওপৰত ভাঙি আছে। তেতিয়া পৰমাত্মাই ক'লে যে, হে আত্মা, য'ত আছা তুমি, কবিৰৰ আদেশত এই মৰাহত প্ৰৱেশ কৰি বাহিৰলৈ আহা। ইমানখিনি কোৱাৰ পাছতে গোটেই শৰীৰ কঁপিব ধৰিলে সেই ল'ৰাজনৰ, আৰু একেবাৰে বহি গ'ল। সি পানীৰ ওপৰতে থিয় হ'ল, এবুকু পানীত। সি বাহিৰলৈ আহি গ'ল, ওলাই আহি প্ৰণাম কৰিলে, দণ্ডৱত প্ৰণাম কৰিলে পৰম পিতাক। বলো সতগুৰুদেৱ। সকলোৱে ক'লে, কামাল কৰি দিলে, কামাল কৰি দিলে। পৰমাত্মাই তাৰ নাম কামাল ৰাখি দিলে।
আৰু তাক নিজৰ সন্তানৰ ৰূপত ৰাখিলে। এতিয়া ল'ৰাজনে নাজানে তাৰ মাতৃ কোন, পিতৃ কোন। দাতাই সেই সন্তানটোক নিজৰ লগত ৰাখিলে, তাক ভক্তি দিলে। এতিয়া কি হ'ল যে কিছুদিন পৰমাত্মাৰ লগত থকাৰ বাবে সেই কামালৰ ভিতৰত অহংকাৰ আহি গ'ল। ৰাজ তজনা সহজ হে সহজ তৰিয়া কানে, মান বঢ়াই ঈৰ্ষাই দুৰ্লভ তজনাই। এতিয়া কি হ'ল যে পৰমাত্মা লীলা কৰি কৰি বয়সীয়াল হ'ল লীলাময় শৰীৰত, আৰু সেই কামাল নামৰ বালকজন 17-18 বছৰীয়া হ'ল, যুৱক, ভক্তি পাই গ'ল, জ্ঞানটো সদায় শুনে। নিজৰ ভগৱান আৰু পালক পিতাৰ লগত তেওঁতো এনেই সকলোৰে পিতা, কবিৰ চাহিবটো সকলোৰে পিতা, সকলোৰে জনক, পালক। এতিয়া এনেকুৱা ভুল হৈ যায় আমাৰ, কেইটামান কথা শিকি যি জ্ঞান শুনি স্বয়ং বক্তা হৈ প্ৰভুত্বৰ পাত্ৰ হ'ব বিচাৰোঁ, এয়া জীৱৰ আটাইতকৈ ডাঙৰ ভুল আৰু দুৰ্ভাগ্য হয়। এয়া সংগত আৰু জ্ঞানৰ অভাৱত কিছুমানে অলপ জ্ঞান শুনি নাশৰ পৰা প্ৰাপ্ত কৰা, আৰু যদি সি ভালদৰে ক'ব ধৰে, সকলোৱে তেতিয়া তাৰ ফালে চাব ধৰে যে বাহ, বৰ ভাল কথা জানে, কিনো কয় কোৱা। আৰু তেতিয়াই কথাটো বেয়া হৈ যায়। গুৰু কত যে বজাই চো আনা তাপসু আকৌ ফকট জ্ঞানা। যদি গুৰুক এৰি আনৰ ওপৰত আসক্ত হয় তেন্তে সেয়া ফাল্টু জ্ঞান হয়। তেনেদৰে আমি ভগৱানক এৰি এই কালৰ ওপৰত আসক্ত হৈছিলোঁ, আজি দুখ ভুগি আছো। গতিকে এই প্ৰকাৰে আমি নিজৰ প্ৰতিব্ৰতা পদৰ পৰাও আঁতৰিব নালাগে। জ্ঞান ভগৱানৰ, কোৱাজনে যিয়েই নকওক কিয় সেয়া তাৰ জ্ঞান নহয়, গতিকে তাৰ পৰা আকৰ্ষিত হ'ব নালাগে, নহ'লে আমি প্ৰতিব্ৰতা পদৰ পৰা আঁতৰি যাওঁ, নাম ৰহিত হৈ যাওঁ। গতিকে যিয়ে যিমানেই বক্তা হৈ নুফুৰক কিয়, সি কৰ্মহীন মানুহ, তাৰ তাত মহিমাৰ ভোকে বাহ লয়। এই ৰোগেই লাগি গ'ল কামালৰ। তাৰ বহুকেইজন সংগীয়ে ক'ব ধৰিলে যে বাহ কামাল, তুমি বৰ ধুনীয়া কোৱা, গুৰুদেৱতকৈ ধুনীয়াকৈ ক'ব জানা, কবিৰ চাহেবতকৈ। সি ফুলি গ'ল। খালী পাত্ৰত হাৱা ভৰাই দিলে তৎক্ষণাতেই ভৰি যায়। তাৰো অহংকাৰ আহি গ'ল আৰু কয় যে তুমি বহুত সেৱা কৰা গুৰুদেৱক, তোমাৰ দৰে সেৱা কোনেও কৰিব নোৱাৰে। আন এটা বেমাৰ এইটো হৈ গ'ল, এতিয়া পৰমাত্মাটো অন্তৰ্যামী আছিল, তেওঁ গম পাইছিলে যে ইটো মৰিব, মূৰ্খই বিষ খাব ধৰিলে। এতিয়া সংকেত দিহে বুজাইছিলে ভগৱানে যে ভাই, অহংকাৰ লাগিলে তুমি ধনৰেই কৰা। কিছুমানে দান বেছিকৈ কৰে, দানৰ অহংকাৰ হৈ গ'ল যে মই ইমান পাঠ কৰালোঁ, এইটো বনোৱাই দিলোঁ, মই এইটো কৰিলোঁ। আৰু লাগিলে কোনোবাই এনেকৈ দেখে যে গোটেই দিনটোৱেই মালা জপ কৰে, আন তাৰ পৰা প্ৰভাৱিত হ'ব, তাৰ প্ৰশংসা কৰিব ধৰিব। এয়া ভুল আপোনালোকৰ, কিয়নো বৰ্তমান আপোনালোক দুৰ্বল। যেনে কোনোবাই এটা লাড়ু খায় আৰু আনে যদি কয় চোৱাচোন সি 4টা লাড়ু খালে বা বহুত লাড়ু খাব পাৰে, এতিয়া সি লাড়ু খালে আপুনিনো কি পালে? আপুনি ব্যৱস্থা কৰক 4টা লাড়ুৰ, তেতিয়াহে সমান হ'ব। কি প্ৰশংসা কৰি আছানো? সি ভক্তি কৰি আছে আৰু তুমি প্ৰশংসা কৰি আছা, তুমিও কৰা। গতিকে ইয়াত আমি ঠগ খাওঁ। এইবোৰ দুৰ্বলতা, যিয়ে দাসে আপোনালোকক কৈ আছে, যিয়ে আপোনালোকৰ ভক্তিৰ গাড়ী পামচাৰ কৰি দিব। এই দুৰ্বলতাবোৰৰ পৰা বাচিবই লাগিব। এজন বৃদ্ধ ব্যক্তি আছিলে, ডক্তৰৰ ওচৰলৈ গ'ল, আৰু ডক্তৰে যেতিয়া চালে শৰীৰটোতো আছে, তেতিয়া সি ক'ব ধৰিলে, ডক্তৰ, মোৰ ভৰিত বিষ হৈ থাকে। ডক্তৰে ক'লে দুৰ্বলতাৰ বাবে হৈ আছে আপোনাৰ। আকৌ ক'ব ধৰিলে যে মোৰ আঁঠুতো বিষ হৈ থাকে, আঁঠুত। ডক্তৰে ক'লে দুৰ্বল হৈছে, দুৰ্বলতা, উইকনেছ। বৃদ্ধজনে ক'লে মোৰ মূৰৰো বিষ হয়। ডক্তৰে আকৌ ক'লে দুৰ্বলতা। আকৌ বৃদ্ধজনে ক'লে যে মই থিয় হ'লেই মূৰ ঘূৰাই। ডক্তৰজনে আকৌ ক'লে দুৰ্বল হৈছে। এতিয়া বৃদ্ধজনৰ খং উঠি গ'ল। এতিয়া বৃদ্ধজনে ক'লে আপুনি ডক্তৰ নে কি? এটাই কথা কৈ আছে, দুৰ্বলতা, বেলেগ কিবা নাজানে নেকি? আপুনি দুৰ্বল হৈছে, এই যে আপোনাৰ খং উঠিছে সেয়া দুৰ্বলতাৰ কাৰণেই হৈছে। এই খঙো দুৰ্বল মানুহৰেই বেছিকৈ আহে। গতিকে পুণ্যাত্মাসকল, দাসে যিবোৰ কৈ আছে সেইবোৰো দুৰ্বলতাই। ইয়াৰে মাজত যিবোৰে কৈছো সেইবোৰ দুৰ্বলতা, উইকনেছ আপোনালোকৰ, মানে ভক্তি মাৰ্গত বাধক। পৰমাত্মাই কয়, জৈছে মাতা গৰ্ভকো ৰখে যত্ন বনায়ে, ठेस लगे तो छन्न होवे तेरी ऐसे भक्ति नसावे। যেনেকৈ কোনো পুত্ৰীয়ে, ভনীয়ে, মাতৃয়ে গৰ্ভধাৰণ কৰে,
সেই কথা তেওঁহে জানে। গৰ্ভত থকা সন্তানটোৰ বাবে তেওঁ কিমান সাৱধানতা অৱলম্বন কৰে। কোনো ভনীয়ে বিয়াৰ 2-4 বছৰৰ পাছত যেতিয়া গৰ্ভধাৰণ কৰে, তেওঁহে জানে তেওঁ কিমান চিন্তাত থাকে। ৰাতি বাগৰ সলাওঁতেও চিন্তাতে একদম জাপ মাৰি উঠে যে মোৰ সন্তানটোৱে একো দুখ পোৱা নাইতো, মোৰ গৰ্ভ যাতে বেয়া নহয়। মাটিত ভৰি থোৱাৰ সময়তো বহুত ধ্যানেৰে খোজকাঢ়ে। খোৱা বোৱাৰো তেওঁ বহুত সাৱধান হৈ কৰে, মোৰ গৰ্ভৰূপী লালটো যাতে নাশ হৈ নাযায়। গতিকে পৰমাত্মাই কয়, যিদিনাখনেই আপোনালোকে ভগৱানৰ অক্ষত ভক্তি পায়, তেতিয়া আত্মাৰ ভিতৰত আপোনালোকৰ গৰ্ভৰূপী ভক্তি সেইদিনাৰ পৰাই ষ্টাৰ্ট হৈ যায়। এতিয়া ইয়াত কৈছে যে জেছে মাতা গৰ্ভ কো रखे यतन बनाए और ठेस लगे तो क्षीण होवे ऐसे भक्ति नसावे। গতিকে এনেদৰে কষ্ট পাব দিব নালাগে গৰ্ভৰূপী ভক্তিক। এয়া এই মুক্তিৰূপী লাল পাবৰ কাৰণে বহুত সাৱধান হ'ব লাগিব আপোনালোক। গতিকে সেই কামালৰ মনত দুখ আহি গ'ল। পৰমাত্মাই সকলোকে সকীয়াই দিয়ে। সৎসংগত সকলোকে সামূহিক জ্ঞান দিয়া হয়, ব্যক্তিগতভাৱে ক'ব নোৱাৰি কাকো। আৰু যেনেকৈ ঔষধ মুখৰ মাধ্যমেৰে পিল, বনৌষধি, বড়ি অথবা ইনজেকশ্যনৰ মাধ্যমত এটা স্থানতেই লগোৱা হয়, য'ত বিষ হয়, য'ত পীড়া হয়, ঔষধে তাতেই কাম কৰে। গতিকে সৎসংগৰ মাধ্যমেৰে এই সামূহিক ইনজেকশ্যন লগোৱা হয় বচনৰ, আৰু যাৰ য'ত উইকনেছ আছে এই ঔষধে তাতেই কাম কৰে। বুদ্ধিমানসকলে বুজি পায়, আগলৈ এই কথালৈ সাৱধান হয় আৰু তেওঁ নিজৰ দুৰ্বলতাক ঠিক কৰি লয়। বুদ্ধিমান তেওঁলোকেই। ইমানবোৰ কথা বহুবাৰ ক'লে পৰমাত্মাই। যিয়ে দান বেছিকৈ কৰে, যদি তেওঁৰ মনত অহংকাৰ আহি যায় তেন্তে কৰাখিনিও নাশ হৈ যায়। কবি চাহেবে কয়, তন মন ধন দিয়া তো ভলা কিয়া সৰকাৰ দাসী ভাৰ, আৰু জব ন্যু কহা কে মন দে দিয়া তো বহুত সহেগা মাৰ। দিয়াখিনিও নাশ হৈ যাব আৰু দুৰ্গতিও বেলেগকৈ হ'ব। গতিকে কিবা যদি সেৱাৰ অহংকাৰ আহি যায় মনত, অহংকাৰটো অহংকাৰেই হয়, সেয়াইতো নাশেই কৰে, ভগৱানৰ পৰা দূৰ কৰি দিয়ে। কিন্তু কামালৰ বুদ্ধি ভ্ৰষ্ট হৈ গৈছিলে। পৰমাত্মাৰ লগত থাকিও নিজৰ মতেই চলিছিলে সি। পুণ্যাত্মাসকল যেনেকৈ মনলৈ বহু কথাই আহে। এবাৰ ধৰম দাসে ক'লে, প্ৰভু সেই ভগৱান আপুনি কৈ যে শ্ৰীকৃষ্ণ পৰমাত্মা নহয়, সমৰ্থবান নহয়। শ্ৰীকৃষ্ণই ৰজা মূৰধ্বজৰ পুত্ৰ তাম্ৰধ্বজক তৰোৱালেৰে কাটি মাৰি পেলাইছিলে, দুফাল কৰি দিছিলে, আৰু আকৌ আগৰ দৰেই বনাই দিলে, জীৱিত কৰি দিলে। গতিকে কেনেকৈ মানুহ যে তেওঁ ভগৱান নহয়, সৰ্বশক্তিমান নহয়? তেতিয়া কবি চাহেবে ক'লে যে মই কেতিয়াও কোৱা নাই যে তেওঁলোক ভগৱান নহয়, মই এইটো নিশ্চয়কৈ কৈছোঁ যে তেওঁলোক সৰ্বশক্তিমান নহয়। ভগৱান মানে মই এইটো কেতিয়াও কোৱা নাই যে তেওঁলোক স্বামী নহয়, তেওঁলোক প্ৰভু নহয়, কিন্তু সৰ্বশক্তিমান নহয়। ইমানখিনি নিশ্চয় কৈছোঁ যে সৰ্বশক্তিমান নহয়। যেনেকৈ প্ৰভুৰ পৰিভাষা বহুবাৰ কৈছোঁ, তেহচিলদাৰো চাহাবে হয়, SDMও চাহাবে হয়, ডেপুটি কমিশনাৰো চাহাব হয়, যাক কালেক্টৰ বুলি কয়, ডেপুটি কালেক্টৰ। কমিশনাৰো চাহাবে হয়, মন্ত্ৰীও চাহাবে হয়, নিজৰ স্তৰৰ চাহাব হয়। নিজৰ তেওঁৰ কিছু সীমা থাকে তেওঁৰ চাহাবৰ, তেওঁৰ শক্তিৰ। আৰু মন্ত্ৰীও চাহাব হয়, মুখ্যমন্ত্ৰীও চাহাব হয়, প্ৰধানমন্ত্ৰীও চাহাব হয়। তেওঁলোকতো সকলোৱে চাহাব। কিন্তু যদি কোনোবাই কয় DC সমৰ্থবান হয়, সৰ্বশক্তিমান হয়, সকলো দেশৰ কণ্ট্ৰলাৰ, তেন্তে সি ভুল। এতিয়া যিমানখিনি সি চাহাব, যেনেকৈ মন্ত্ৰীক যদি প্ৰধানমন্ত্ৰী বুলি কয়, ৰাজ্য এখনৰ মন্ত্ৰীক, তেন্তে সি সেই প্ৰচিডিউৰৰ সৈতে পৰিচিত নহয়। সেইবাবে এজন মন্ত্ৰীয়ে নিজৰ স্তৰলৈকে লাভ দিব পাৰে, কিন্তু যি প্ৰধানমন্ত্ৰীয়ে লাভ দিব পাৰে সেয়া না মুখ্যমন্ত্ৰীয়ে দিব পাৰে। পৰমাত্মাই সুধিলে, যেনেকৈ আপোনালোকৰ ভগৱানে শ্ৰীকৃষ্ণ অৰ্থাৎ বিষ্ণুদেৱে মূৰধ্বজৰ পুত্ৰ তাম্ৰধ্বজকটো জীৱিত কৰাই দিলে দুফাল কৰাৰ পিছতো, সোঁমাজেৰে কাটিও, কিন্তু নিজা ভাগিন অভিমন্যুক জীৱিত কৰাব নোৱাৰিলে, যাৰ বহুত প্ৰয়োজন আছিল। আৰু তাততো এনেই গৈ যুদ্ধ কৰিলে, তেওঁ কিয় কৰিব নোৱাৰিলে? আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ?
সত্যপ্ৰকাশ এক্কা। সত্যপ্ৰকাশ, আপুনি ক'ৰ পৰা আহিছে? মই যশপুৰ জিলা কুনকুৰি ব্লক ছত্তীশগড়ৰ পৰা। সত্যপ্ৰকাশ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয় ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 5 ছেপ্টেম্বৰ 2013ত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? হয় ছাৰ, মই কৰিছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্ম ইছাই ধৰ্মৰ সৈতে জড়িত আৰু মোৰ পূৰ্বপুৰুষ আৰু মা দেউতা সেই সাধনাই কৰিছিলে যীশু ঈশামছীৰ, আৰু সেয়া ময়ো ফ'ল' কৰিছিলোঁ। আৰু সৰুতে যেতিয়া মই বুজা হৈছিলোঁ তেতিয়া কৈছিলে যে এওঁৱেই ভগৱান, গতিকে মই বহুত ভালদৰে বিশ্বাসেৰে ভগৱানৰ ভক্তি কৰিছিলোঁ। এনেদৰে চলিছিলোঁ, চাৰ্চ গৈছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ, সকলোৱেই কৰিছিলোঁ, কাৰণ মোক কৈছিলে যে এওঁৱেই ভগৱান, এওঁৰ দ্বাৰাই আমাৰ মুক্তি হ'ব, স্বৰ্গপ্ৰাপ্তি হ'ব। কিন্তু ছাৰ, এটা কথা মই বুজি পোৱা নাছিলোঁ, কিন্তু ভাবিছিলোঁ আমাৰ ইছাই ধৰ্মত এনেকুৱা আছিল যে নিচা কৰাটো ইমান বেছি প্ৰচলন আছিল যে, আৰু মাংস মদৰ, যে সৰু ল'ৰা ছোৱালী যেতিয়া ডাঙৰৰ মাজত যেতিয়া সৰু ল'ৰা ছোৱালী থাকে, ডাঙৰেতো খায়েই, মদ খায়, লগতে মাংসও খায়, উৎসৱ পাৰ্বণত আৰু বহুত কিবা কিবিত। কিন্তু সৰু ল'ৰা ছোৱালী যেতিয়া তাত উপস্থিত হয়, যেতিয়া সেই ল'ৰা ছোৱালীয়ে মদৰ গিলাচ ধৰে আৰু খাব খোজে, তেতিয়া ডাঙৰে বাধা দিয়ে। মাক দেউতাকে কয় যে নহয় পুত্ৰ, এয়া বিষ, মদ এনেদৰে নাখায়। কিন্তু যিহেতু আমি ল'ৰা ছোৱালীক বাধা দি আছোঁ যে সেয়া বিষ হয়, গ্ৰহণ কৰিব নালাগে, কিন্তু আমি ডাঙৰেই সেয়া গ্ৰহণ কৰি আছোঁ। গতিকে এই কথাই মোক আচৰিত কৰে সদায়, যে এইবোৰ গ্ৰহণ কৰাৰ পিছততো আমাৰ পাপ লাগিব আৰু স্বৰ্গপ্ৰাপ্তি হয় বুলিও কয়, আৰু প্ৰাৰ্থনাৰে এয়া শেষ হৈ যাব। যদি ল'ৰা ছোৱালীক মানা কৰি আছে গ্ৰহণ কৰিবলৈ, তেন্তে নিজে কিয় কৰি আছে? এই কথা মোৰ আচৰিত লাগিছিলে। আৰু সদায় কিবা ভুল কৰাৰ আগতে অন্তৰাত্মাত এটা ভয় সোমাই গৈছিলে যে হে ভগৱান, মই এয়া ভুল কৰি আছোঁ নেকি? এনেদৰে অন্তৰাত্মাই মোক সাক্ষী দিছিলে, আৰু এই বিশ্বাসেৰে মই আগুৱাই গৈ থাকিলোঁ। আৰু সৰুৰ পৰাই মোৰ ভূত প্ৰেতৰ বাধা ইমান বেছি আছিল, আৰু স্বাস্থ্য ইমান বেয়া হৈছিলে, কেতিয়াবা মেলেৰিয়া টাইফইড, প্ৰতি সপ্তাহত ইনজেকশ্যন, টেবলেট সদায় খাব লাগিছিলে, আৰু সেইবোৰেই মোক জীয়াই ৰাখিছিলে। যেতিয়া 24 বছৰলৈকে এনেকৈয়ে থাকিলোঁ, ঔষধ আৰু তান্ত্ৰিক বিদ্যাত নিৰ্ভৰ কৰি কমচে কম এমাহত 3-4জন তান্ত্ৰিকৰ ওচৰলৈ গৈছিলোঁ নিজৰ ভূত প্ৰেতৰ বাধা আঁতৰাবলৈ, কষ্ট দূৰ কৰিবলৈ। কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে এয়া একেবাৰে শেষ হৈ যাব। কিছুদিনৰ বাবে বিশ্বাসৰ বাবে লাগিছিল যে ঠিক আছে, এয়া শেষ হৈ যাব, কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে মই ভাল হ'ম, আৰু কেতিয়াও ভাল নহ'লো। কেৱল পইচা নষ্ট হ'ল। মোৰ দেউতা শিক্ষক, তেওঁ নিজৰ চেলাৰীৰে তান্ত্ৰিক আনিছিলে অ'ৰ ত'ৰ পৰা জাক তাক ধৰি। তেওঁ মোৰ কষ্ট দেখি কোনোবাই 15,000, কোনোবাই 20,000 লৈ যায়, কোনোবাই কুকুৰা, কোনোবাই ছাগলী, সোণ ৰূপ সকলোবোৰ লৈ গ'ল। মোৰ দেউতাই বনোৱা সৰু সুৰা যিটো ঘৰ আছিলে সেইটোও গ'ল। আমাৰ এনেকুৱা অৱস্থা হৈ গৈছিল যে আমি খোৱাৰ বাবেও চিন্তা কৰিব লাগিছিল, এনেকুৱা স্থিতি হৈছিল। আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয় ছাৰ, মোৰ লগত এনেকুৱা কিছুমান ঘটনা ঘটিল। মই বোম্বেত আছিলোঁ, তাত মই এখন চিপত কাম কৰিছিলোঁ সাগৰৰ। মইতো মদ আগৰ পৰাই খাইছিলোঁ, সৰুৰ পৰাই। এনেদৰে খাওঁতে খাওঁতে মোৰ ইমান বেছি হৈ গ'ল। মোৰ এজন ভাইটি আছে সন্তোষ দাস নামৰ, ছাপা জিলাৰ, তাৰ পৰাই ফোন কৰিলে। মোৰ বন্ধুক ক'লে যে আমি হাৰিয়ানালৈ গৈ আছোঁ, তাত কোনোবা এজন বাবা আহিছে, যাৰ দ্বাৰা তেওঁৰ পৰা আশীৰ্বাদ ল'লেই দুখ কষ্টবোৰ আঁতৰ হৈ যায়, কিবা কিবি প্ৰাপ্ত কৰিব পাৰি, এনেকৈ ক'লে মোক। তাৰপিছত মই মোৰ বন্ধুৰ সৈতে সতলোক আশ্ৰম গৈ পালোঁ। তাত আমি তাৰ ব্যৱস্থা দেখিলোঁ, বহুত ভাল আছিল। জ্ঞানটো মই সিমান বুজি নাপালোঁ, বাকী তাৰ সকলোবোৰ বস্তু ছিষ্টেমেটিকেলি আছিল। মোৰ ভূত প্ৰেতৰ বাধা আছিল। তালৈ গৈ মোৰ আচৰিত অনুভৱ হ'বলৈ ধৰিছিলে যে ইয়াতে পাখণ্ডবাদ হয় চাগে, এনেকুৱা। কিন্তু মই কষ্টৰ বাবে গৈছিলোঁ, মই ভাল হ'ম বুলি বিশ্বাস কৰি, আৰু ভগত ভায়ে ক'লে মোক মই ভাল হৈ যাম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আমি নাম দীক্ষা ল'লোঁ। তাত 3 দিনৰ বাবে সৎসংগ হৈছিলে ছাৰ। 2 দিনলৈকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, গীতা, বেদ, কোৰাণ ইত্যাদিৰ পৰা সৎসংগ শুনাই আছিলে সন্ত ৰামপালদেৱ মহাৰাজে। কিন্তু মই একো বুজি পোৱা নাছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্মৰ সৈতে জড়িত আছিলোঁ। গতিকে 3য় দিনা সন্ত ৰামপালদেৱ মহাৰাজে আমাক সৎসংগ শুনালে। সেইবাৰ বাইবেলৰ পৰা শুনালে। যেতিয়া বাইবেলৰ পৰা সৎসংগ শুনাই আছিলে, তেতিয়া মোৰ সকলো কথা মনত পৰিল যে সৃষ্টি উৎপত্তি কেনেকৈ হ'ল, বাইবেলত এনেকৈ লিখা আছে, আৰু এনেকৈ লিখা আছে কেইবা প্ৰকাৰে।
তেতিয়া মোৰ সকলো কথা মনত পৰিল। বাইবেলতো লিখা আছে যে এদিন পিতা পৰমেশ্বৰে এই পৃথিৱীত আহিব আৰু তেওঁৰ ৰাজ্য স্থাপিত হ'ব। তেতিয়া মোৰ সেয়া মনত পৰিল যে এনেকৈ লিখা আছে। আৰু যেতিয়া এইবোৰ দেখিলোঁ তেতিয়া তৎক্ষণাতে মোৰ মেমৰিত হঠাতে মনত পৰিল এনেদৰে, আৰু মোৰ মনত পৰিবলৈ ধৰিলে আৰু ক'লে যে তোমাৰ লগত যি ঘটনা ঘটিছিল 2009ত মুম্বাইত কোঠালিৰ ভিতৰত, সেই দৃশ্য মনত পেলোৱা। মই সেই ৰূপ হওঁ যিয়ে তোমাক দৰ্শন দিছিলোঁ, যি তোমাক কোৱা হৈছিল যে ভগৱান প্ৰকট হ'ব। তুমি যি মোৰ ৰূপ দেখিছিলা, মই সেয়াই তোমাৰ সন্মুখত জীৱিত ৰূপত সৎসংগ শুনাই আছো, মোক চিনি পোৱা। এনেকুৱা প্ৰেৰণা হ'ল। আৰু আকৌ যেতিয়া পৰ্দাত আহি আছিলে তেতিয়া মই ধ্যান দিব ধৰিলো, হয় সেইটো ৰূপেই যাক মই দেখিছিলো স্পষ্ট ৰূপে। এই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপ মই কোঠালিত দেখিছিলো। নাম দীক্ষা লোৱাৰ আগতেই দৰ্শন হৈছিলে। আজি সেই কথাই কৈ আছে ভগৱানে যি কৈ আছিলে, আৰু ইয়াততো জীৱিত অৱস্থাত আহি গৈছে। মানে মই সেই বাইবেলৰ কথা ভাবিলো যে যি কোৱা হৈছিলে, গতিকে নিশ্চিতভাৱে বাইবেলৰ সেই বচন পূৰ্ণ হৈছে। আৰু পৰমাত্মা যি হয় সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে আৰু গুৰু ৰূপত বিৰাজমান হৈ গোটেই বিশ্বক, আমাৰ সকলো জগত সংসাৰক জ্ঞান দি আছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয় ছাৰ, মই লাভ পাইছোঁ। মই আগতে বহুত বেমাৰত পৰিছিলোঁ, কেৱল ইনজেকশ্যন টেবলেট খাইছিলোঁ, তাৰ পৰা ৰেহাই পালোঁ। আৰু ভূত প্ৰেতৰ যি বাধা আছিলে তেওঁৰ পৰা নাম দীক্ষা লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই ইমান সকাহ পাইছোঁ যে আজিতো কালেতো কিজানি চুবতো নোৱাৰি, খুন্দা খাই আঁতৰ হৈ যায়। বাকী মই ইমানেই সন্তোষ পালোঁ, মই ভালদৰে শুব পাৰোঁ। আৰু ইমান সুখ শান্তি দিছে পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজে যে তাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। ছাৰ, দেখা গৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আধ্যাত্মিক জ্ঞানৰ ক্ৰান্তি আনিছে আৰু বহুত শ্ৰদ্ধালু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। আৰু আন ধৰ্ম যেনেকৈ খ্ৰীষ্টান ধৰ্ম, মুছলিম ধৰ্মৰ মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। আৰু আপুনি কৈছে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ আছিল আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি হিন্দু হ'ল নেকি? তেওঁ কনভাৰ্ট কৰি হিন্দু কৰি আছে নেকি? নহয় ছাৰ, এই সকলোবোৰ মিছা কথা। কাকো হিন্দু কৰাৰ অৰ্থাৎ পৰিৱৰ্তন কৰা নাই সন্ত ৰামপালদেৱ মহাৰাজে। তেওঁতো কয় জীৱ হামাৰি জাতি হে মানৱ ধৰ্ম হামাৰা, হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নাহি হে কৈ নিয়াৰা। ইয়াত সকলো যিবোৰ জাতি ধৰ্ম আছে সেই সকলোবোৰ ইয়াৰ লগতেই জড়িত। আৰু আপোনালোকে সৎসংগ শুনি শাস্ত্ৰ অনুসাৰে যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আপোনালোকে বুজিবলৈ আপোনাৰ গ্ৰন্থই আধাৰ, গতিকে মোৰ বাবে সেই বাইবেলেই আধাৰ হ'ল। আৰু যেতিয়া সন্ত ৰামপালদেৱে খুলি খুলি দেখুৱাই আছিল তেতিয়া মই বুজি পালোঁ। আৰু সেইখিনিয়ে আমাৰ খ্ৰীষ্টান ধৰ্মৰ ফাদাৰ গুৰুৱেও কয় যে কোনোবা এটা পাঠ উলিয়াই লৈ মোৰ খুৰা দিওঁ। তেওঁতো নিজেই ফাদাৰ হয়, কিন্তু তেওঁ ক'ৰবাৰ পৰা লৈ আহে আৰু তাৰ অৰ্থও ক'ব নোৱাৰে আৰু নিজৰ দন্ত কথা শুনাই দিয়ে যে মই তাত পঢ়া শুনা কৰিছিলোঁ, মই ইয়াতে এনেকুৱা কৰিলোঁ, তাতে বহুত ভাল এনেকুৱা হৈছিলে, বছ ইমানখিনিয়ে কয়। আৰু কয় আপোনালোকে প্ৰাৰ্থনা কৰক, বিশ্বাস ৰাখক, বছ ইমানখিনি কৈ এৰি দিয়ে। আৰু কেতিয়াও এইটো কথা নকয় যে আপোনালোকে মদ খোৱা বাদ দিয়ক, জীৱ হত্যা বাদ দিয়ক, মাংস মদ এৰক, যাৰ বাবে আপোনালোকৰ আহিবলগীয়া পিঢ়ি ল'ৰা ছোৱালীৰ দুৰ্গতি হ'ব। এই বাৰ্তা কেতিয়াও নিদিয়ে ছাৰ, মই কেতিয়াও ফাদাৰৰ মুখেৰে শুনা নাই। আমাৰ ধৰ্মগুৰু ইছাই ধৰ্মৰ কয় যে পৰমাত্মা পিতা পৰমেশ্বৰ নিৰাকাৰ হয়। আৰু যি বাইবেলত লিখা আছে যে খ্ৰীষ্টিয়ানসকলৰ গ্ৰন্থত অধ্যায় 22 বচন পদ 13 পৰা 14 ভিতৰত লিখা আছে, যদি তুমি মাংস খোৱা, হত্যা কৰা, মদ মাংস ইত্যাদি খোৱা, তেওঁলোকক কৈছে পিতা পৰমেশ্বৰে স্পষ্ট শপত গ্ৰহণ কৰিছে যে তেওঁলোকৰ স্বৰ্গৰ প্ৰাপ্তি নহ'ব। গতিকে ইয়াৰ পৰা স্পষ্ট হ'ল এনেকুৱা কৰ্ম কৰাসকলে স্বৰ্গৰ প্ৰাপ্তি নকৰে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে সেয়া শাস্ত্ৰ অনুসাৰে হয়, যাৰ দ্বাৰা সকলোৱে স্বৰ্গ প্ৰাপ্তি কৰিব পাৰে। আৰু যি আজি মই মানি আছো, মানুহে কয় মই হিন্দু ধৰ্মলৈ পৰিৱৰ্তন কৰিলোঁ, মিছা কথা। সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্ম পৰিৱৰ্তন কৰাই থকা নাই। মই আমাৰ ইছাই ধৰ্মকেই মই আজি মানি আছো, সেই ধৰ্ম গ্ৰন্থকেই মই লৈ আধাৰ কৰি চলি আছো। মই কেৱল তাতে লিখা বেয়াখিনিহে আৰু আমাৰ সমাজত যি বেয়া শিকোৱা হৈছে সেইবোৰ এৰি বাদ দি মই এক শাস্ত্ৰ অনুকূল আৰু সত্যতাৰ ৰাস্তাত চলি আছো আৰু ভক্তি কৰি আছো। আগতে ছাৰ মই বাইবেলৰ বিৰুদ্ধে চলি আছিলোঁ, পৰম্পৰা কৰি আছিলোঁ, খোৱা লোৱা সকলোবোৰ। আৰু এতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা সৎসংগ প্ৰবচন শুনি জ্ঞান প্ৰাপ্ত কৰি গম পালোঁ আৰু মই এতিয়া সঠিক ৰাস্তাত
চলি আছোঁ। বাইবেলত দিয়া জ্ঞানৰ আধাৰত আৰু সন্ত ৰামপালদেৱ মহাৰাজে দিয়া জ্ঞানৰ আধাৰত মই ভক্তি সাধনা কৰি আছোঁ আৰু মই এতিয়া সুখ শান্তি পাই আছোঁ। ছাৰ, আপুনি বহুত ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে যে যিসকলে মাংস খায় তেওঁলোকে স্বৰ্গলৈ যাব নোৱাৰে। তথাপিও এনেকুৱা হৈ আছে যে মানুহে মদ খাই আছে, মাংস খাই আছে। ফাদাৰৰ দ্বাৰাও এনেকুৱা প্ৰতিক্ৰিয়া হৈ আছে। তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। গতিকে যিসকল দৰ্শকে আপোনাক আজি চাই আছে, যিসকল বিশেষকৈ খ্ৰীষ্টান, ইছাই, তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে যিসকলে মোক দেখি আছে, শুনি আছে, কথাটো হ'ল যিসকল বৰ্তমান আমাৰ ধৰ্মগুৰু আছে, ইছাই গুৰু বুলি নিজক কয়, যে মাংস খাব লাগে, মদ পান কৰিবও পাৰোঁ, এয়া পিতা পৰমেশ্বৰ যীশুখ্ৰীষ্টই শিকাইছে, এয়া একেবাৰে ভুল কথা। বাইবেলত দুই ধৰণৰ কথা লিখা আছে। মাংস খোৱাৰ কথাও লিখিছে, মাংস নোখোৱাৰ কথাও লিখিছে। আৰু য'ত খাব লাগে বুলি লিখা আছে সেয়া কাল ভগৱানৰ হয়, আৰু নাখাবলৈ য'ত লিখা হৈছে সেয়া পিতা পৰমেশ্বৰৰ সংকেত হয়, যাক নেকি আজি আধাৰ কৰি খাব লাগে বুলি কৈ আছে, আৰু য'ত খাব নালাগে বুলি কৈ আছে সেয়া বুজিবলৈ চেষ্টাই কৰা নাই। বাইবেলত লিখা আছে, ঈশা মছিহেও কৈছিলে, মই তোমালোক সকলোকে সঁচা কথা ক'ব বিচাৰিছোঁ, কিন্তু তোমালোকে এতিয়া সেয়া সহিব নোৱাৰিবা, কিয়নো এই সংসাৰত যিজনে নায়ক হৈ আহিছিলে, মই নায়ক হৈ আহিছিলোঁ, সেই নায়ককেই এতিয়া দুখী বুলি কৈছে। ঈশা মছিহে কৈছিলে, সন্তক নায়ক বুলি কৈছিলে, কাৰণ তেওঁ পৰমাত্মাৰ বিষয়ে সঁচাটো ক'ব বিচাৰিছিলে, কিন্তু তেওঁক দুখী বুলিয়েই সাব্যস্ত কৰা হৈছিলে। সেইবাবে তেওঁ কৈছিলে, নায়কক দুখী বুলি সাব্যস্ত কৰিছে। গতিকে মই এতিয়া ইয়াৰ পৰা যাব লাগিব। মই যোৱাৰ পিছত আৰু মই ইয়াৰ পৰা যোৱাৰ পিছত যিজন সত্য আত্মা আহিব, তেওঁ এই পূৰ্ণ সত্যলৈ লৈ যাব আৰু সকলোকে, সমগ্ৰ বিশ্বক কল্যাণ কৰাব। তেওঁৱেই আজি এই সংসাৰত জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত প্ৰকট হৈছে, আৰু তেওঁৱেই হৈছে পূৰ্ণ গুৰু আৰু তেওঁৱেই পূৰ্ণ স্বয়ম্ভু। তেওঁৰ দ্বাৰাই সমগ্ৰ সংসাৰৰ কল্যাণ হ'ব। আৰু ইছাই ধৰ্মৰ যিসকলে ভাবে যে আমাৰ ঈশা মছিহৰ দ্বাৰাই আমাৰ কল্যাণ হ'ব, সেইটো একেবাৰে মিছা কথা। সেই যে বাইবেলত লিখা আছে যে এদিন সেই পিতা পৰমেশ্বৰৰ আগমন হ'ব আৰু পিতা পৰমেশ্বৰৰ ৰাজ্য স্থাপিত হ'ব, সেয়া যি আছে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰাই হ'ব। আৰু সেই পিতা পৰমেশ্বৰ, যাক কবিৰ পৰমাত্মা বুলি কয়, যি সকলো বাইবেলত লিখা আছে, বেদত লিখা আছে, গীতাত লিখা আছে, কোৰাণত যি লিখা আছে, সেই পৰমাত্মাৰ নাম কবিৰেই হয়, আৰু তেওঁৱেই পূৰ্ণ পিতা পৰমেশ্বৰ, আৰু তেওঁৱেই আজি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰীৰত প্ৰকট হৈ সমগ্ৰ বিশ্বক জ্ঞান দি আছে, আৰু তেওঁৰ দ্বাৰাই সমগ্ৰ বিশ্বৰ কল্যাণ হ'ব। ছাৰ, আপুনি কৈছে যে ধৰ্মৰ হলি বুকছ অৰ্থাৎ সৎ গ্ৰন্থত সন্ত ৰামপালদেৱ মহাৰাজে প্ৰমাণিত কৰি কৈছে যে কবিৰ চাহেবেই ভগৱান। গতিকে বাইবেলতো লিখা আছে নেকি যে কবিৰ চাহেবেই ভগৱান হয়, পৰমাত্মা হয়? হয় ছাৰ, অৰ্থডক্স জইচ বাইবেলত অধ্যায় 35, 36, 37 বচন নম্বৰ আয়ুব গ্ৰন্থৰ বচন নম্বৰ 5 আজি বৰ্তমানত যি আছে তাতে কেৱল সৰ্বশক্তিমান বুলি লিখিছে, আৰু তাতে স্পষ্ট কৰি দিছে যে সেই সৰ্বশক্তিমান পিতা পৰমেশ্বৰ কবিৰ হয়। কবিৰ লিখা আছে, আমি দেখিছোঁ, পঢ়িছোঁ সেয়া। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আজি টিভিৰ মাধ্যমেৰে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ প্ৰবচন চেনেলত ৰাতিপুৱা গধূলি আহে, তাত তলত হালধীয়া শাৰী আহে, তাত মোবাইল নম্বৰ আশ্ৰমৰ, সতলোক আশ্ৰমৰ দিয়া হয়, যি নম্বৰক ডায়েল কৰি যোগাযোগ কৰি তাৰ পৰা নাম দীক্ষা লোৱাৰ আধাৰ বনাব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা লিখা কিতাপ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি সেইখনতো নিজৰ সৎগ্ৰন্থক জনাৰ আধাৰ আছে। সকলো ধৰ্মগ্ৰন্থৰ সাৰমৰ্ম দিয়া আছে। তাৰ পৰাও বুজি লৈ আৰু মোবাইল নাম্বাৰ ডায়েল কৰি আধাৰ বনাই নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।